Hello everybody, I am Deepen. So welcome to my YouTube channel, Assam Topic channel. So friends, পোনপ্ৰথমে মই মোৰ চেনেল আসাম টপিক চেনেললৈ আপোনাক স্বাগতম জনালোঁ। So friends, আজিৰ বিষয়টো হ'ল যে বিশ্ব কুইজৰ আপুনি নজনা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আপোনাৰ কাষত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। So friends, আপুনি যদি ভাবিছে এই বিষয়ত অংশগ্ৰহণ কৰিবলৈ তেনেহ'লে প্লিজ এই ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ শেষলৈ যাতে আপুনি চাই থাকে তাৰ বাবে মই অনুৰোধ জনালোঁ। So friends, আমি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। So friends, প্ৰথম কুৱেশ্যন দিছে শ্বহীদ মিনাৰৰ উচ্চতা কিমান? উত্তৰ হ'ব 152 ফুট। আৰু নেক্সট কুৱেশ্যন আছে কুতুব মিনাৰৰ উচ্চতা কিমান? উত্তৰ আছে 288 ফুট। নেক্সট কুৱেশ্যন, কোন দেশৰ কৰ নাই আৰু সৈন্য নাই, পুলিচ নাই? উত্তৰ হ'ব একডোৰা। আৰু নেক্সট কুৱেশ্যন, কোন দেশৰ মানুহে মাটিৰ বাহিৰে একোকে নাখায়? উত্তৰ হ'ব আফ্ৰিকাৰ আদিবাসীসকলে নীল নদীৰ মাটি পুৰি খায়। নেক্সট কুৱেশ্যন, গছৰ ওপৰত কোন ঠাইৰ মানুহে বাস কৰে? উত্তৰ আফ্ৰিকাৰ নপুৱানসকলে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ প্ৰথম চিৰিয়াখানা কোনে ক'ত আৰম্ভ কৰিছিল? উত্তৰ হ'ব 1150 চনত চীনৰ এজন ৰজাই প্ৰথম এখনি ব্যক্তিগত চিৰিয়াখানা প্ৰতিষ্ঠা কৰিছিল আৰু 1793 চনতহে পৰিচিত ৰাজহুৱা চিৰিয়াখানা প্ৰতিষ্ঠা কৰা হয়। নেক্সট কুৱেশ্যন দিছে আপোনাৰ, কোন মহিলাই বিশ্বৰ ভিতৰতে সৰ্বাধিক উপাধি লাভ কৰিছিল? উত্তৰ হ'ব ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়া। আমি সকলোৱে জানো এই ভিক্টোৰিয়া ৰাণীৰ বিষয়ে। ফ্ৰেণ্ডছ, নেক্সট কুৱেশ্যন দিছে আপোনাৰ, কোন পশুৱে পানী নেখায়? উত্তৰ হ'ব আফ্ৰিকাৰ কৃষ্ণমৃগ মানে এনেকুৱা আছিলে পহু। ইলেক্ট্ৰনিক মাছ মানে কি? গভীৰ সমুদ্ৰত ইল নামৰ সাপৰ আকৃতিৰ এবিধ মাছ আছে। ইহঁতৰ শৰীৰৰ পৰা বৈদ্যুতিক শক্তি উৎপন্ন হয়। এইটো আপোনাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, আপুনি মনত ৰখা দৰকাৰ হ'ব। ইলেক্ট্ৰনিক মাছ কি? গভীৰ সমুদ্ৰত ইল নামৰ সাপৰ আকৃতিৰ এবিধ মাছ আছে। ইহঁতৰ শৰীৰৰ পৰা বৈদ্যুতিক শক্তি উৎপন্ন হয়। নেক্সট কুৱেশ্যন, কিলিপ মাছ মানে কি? আফ্ৰিকাৰ এবিধ মাছ, নাম মুফিন। এই মাছৰ মুখেৰে এনেকুৱা শব্দ ওলায় যি শব্দ শুনাত কলিং বেলৰ শব্দৰ দৰে। নেক্সট কুৱেশ্যন, কোন মাছে গছত বাস সাজে? আমি সকলোৱে জানো স্পিডল মাছ। কোনোবা চাগে নাজানিব পাৰে, জনাটো দৰকাৰ। স্পিডল মাছ দেখাত কাৱৈ মাছৰ দৰে। ইহঁতৰ পানীৰ কাষত থকা সৰু সৰু গছত শেলাই জাতীয় ঘাঁহেৰে বাস সাজে আৰু কণী পাৰে। নেক্সট কুৱেশ্যন, কোন জন্তুৱে চকু আৰু নাকেৰে নিশ্বাস কৰে? নিশ্বাস মানে
উশাহ নিশাহ এৰে উত্তৰ হ'ব হৰিণা চ' নেক্সট কুৱেশ্যন কোন প্ৰাণীৰ কোনো লিংগ পৰিচয় নাই আৰু চকুৰেও নেদেখে উত্তৰ হ'ব কেঁচু আৰু উই প্ৰশ্ন কোন প্ৰাণীয়ে মাটিত চলাচল কৰিব নোৱাৰে প্ৰশ্ন দিছে কোন প্ৰাণীয়ে মাটিত চলাচল কৰিব নোৱাৰে উত্তৰ হ'ব স্লেট চাৰিঠেঙীয়া এবিধ প্ৰাণীৰ দাঁত নাই উহঁতে গছৰ ডালত ওলমি থাকে উহঁতে নহয় বাৰু ইহঁতে হ'ব ইহঁতে গছৰ ডালত ওলমি থাকে কোন ঠাইত প্ৰত্যেক পৰিয়ালতে একোটাকৈ জীৱন্ত সাপ পুহি ৰখা হয় কোন ঠাইত প্ৰত্যেক পৰিয়ালতে একোটাকৈ সাপ পুহি ৰখা হয় উত্তৰ হ'ব মহাৰাষ্ট্ৰৰ কোলাপুৰ জিলাৰ স্লেপাৰ গাঁৱত কুৱেশ্যন কোন মন্দিৰ এন্দুৰক খুৱাই বোৱাই ডাঙৰ কৰা হয় ৰাজস্থানৰ দেকনুক গাঁৱৰ মন্দিৰত চ' নেক্সট কুৱেশ্যন কুল মাউচ কি উত্তৰ এয়া এন্দুৰ নহয় উত্তৰ আমেৰিকাৰ এক ধৰণৰ কলা বৰণৰ চৰাই চ' নেক্সট কুৱেশ্যন হ'ব ডাকবিল মানে কি উত্তৰ হ'ব অষ্ট্ৰেলিয়াৰ এবিধ চৰাই ইহঁতে কণী পাৰে অথচ পোৱালীবোৰক স্তন্যপান কৰে চ' নেক্সট কুৱেশ্যন কোন চৰাইয়ে মানুহৰ দৰে খোজ কাঢ়ে আমি সকলো জানো চাগে পেঙ্গুইন চ' নেক্সট কুৱেশ্যন কোন চৰাইৰ ডেউকা নাই উত্তৰ হ'ব কিউই চৰাইৰ প্ৰশ্ন দিগদৰ্শন গছ কি উত্তৰ আমেৰিকাৰ এবিধ গছ এই গছৰ পাত আৰু ডাল সকলো সময়তে উত্তৰ ফালে থাকে চ' নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ভূ-পৰ্যটক কোন আছিল উত্তৰ হ'ব বিমল মুখাৰ্জী 1926 চনত চ' ফ্ৰেণ্ডছ এয়াই আছিল প্লিজ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি এতিয়ালৈকে এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ৰঙা বটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব চ' ফ্ৰেণ্ডছ আগলৈ এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি ৰাখিব যাতে আপুনি পোনপ্ৰথমে মোৰ ভিডিঅ' চাবলৈ পায় চ' ফ্ৰেণ্ডছ আজিলৈ ইমানে পুনৰ লগ পাম আৰু নেক্সট ভিডিঅ'লৈ তেনেহ'লে ধন্যবাদ